ল'ৰাকেইজনক ইতিমধ্যে ধনঞ্জয় তাইত ডেড বডি আহি পাইছে। ডেড বডি আহি পাই পিনি আপোনাৰ এইখিনি গোটেই পৰিৱেশ আপোনালোকে চাইছে চাগে। আমি মানি ল'ব পৰা নাই যিটো ল'ৰা কোনো বেমাৰ হোৱা নোহোৱাকৈ বাংগালুৰুত মৰিবলগীয়া হৈছে, এইখিনি আমি কিন্তু মানি ল'ব পৰা নাই। পুনৰবাৰ অসম চৰকাৰক আমি অনুৰোধ জনাইছোঁ এইখিনি ডেড বডিৰ কাৰণে, আৰু যিকেইজন ল'ৰাই মৰিছিলে তেওঁলোকৰ উত্তৰ তথ্য বিচাৰি আৰু পুনৰ কেছখিনি কিবা কৰি পিনি আমাক জনালে ভাল হ'ব, কাৰণ আমি মানি ল'ব পৰা নাই। কাৰণ গেছ লিক হোৱাৰ পাছতো 2জন মানুহ মৰিব পাৰোঁ, কিন্তু 2জন মানুহে ভাত পানী বনাই আছিলে। গেছ লিক হোৱাৰ পাছত আপোনাৰ যোনটো ল'ৰাই 2জন ভাত বনাইছিলে, গেছ লিক হোৱাৰ পাছতো ব্ৰাছেই হ'ব লাগিছিলে, কিন্তু কেনেকৈ 4জন মানুহ মৰিব লাগেনে? এইখিনি আমি সম্পূৰ্ণ এইটো বিশ্বাস কৰিব পৰা নাই, আৰু গতিকে অসম চৰকাৰক বিনম্ৰ অনুৰোধ জনাইছোঁ এই কেছটো লৈ তদন্ত কৰিব লাগে, আৰু লাগিলে আমি উচ্চ ন্যায়ালয়ত আমি যাম, আৰু উচ্চ ন্যায়ালয়ত আমি এইখিনি কেছ পুনৰবাৰ আমি তদন্ত কৰিবলৈ আমি আহ্বান জনাম।